পশ্চিম যোৰহাটৰ পুৰণিমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে সুখবৰ। বিদ্যালয়খনত আজিৰে পৰা আৰম্ভ ডিজিটেল লাইব্ৰেৰীৰ সুবিধা। এতিয়াৰে পৰা ডিজিটেল মাধ্যমৰ যোগেদি ডিজিটেল প্ৰশিক্ষণ লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলে। আজি বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে এক বিশেষ অনুষ্ঠানত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে লাইব্ৰেৰীটো। পশ্চিম যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান পুৰণিমাটি উচ্চ মাধ্যমিক বিদ্যালয়। আজি এই বিদ্যালয়ত ডিজিটেল প্ৰশিক্ষণৰ লগত সংগতি ৰাখি উদ্বোধন কৰা হয় এটা অত্যাধুনিক ডিজিটেল লাইব্ৰেৰী। দেৰগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে উদ্বোধন কৰে এই লাইব্ৰেৰীটো। অসম চৰকাৰৰ দ্বাৰা অনুমোদিত আৰু সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা নিৰ্মিত কৰা হয় এই শিশু আৰু কিশোৰৰ গ্ৰন্থাগাৰটো। উল্লেখ্য যে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 25খন বিদ্যালয়ত এই ডিজিটেল লাইব্ৰেৰীৰ সুবিধা প্ৰদান কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে। আনহাতে এই বিদ্যালয়ৰে সন্মুখতে এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে 1,51,00,000 টকা আবণ্টন দিয়ে দেৰগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে। অতি কম দিনৰ ভিতৰত এখন আটকধুনীয়া মিনি ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিব পুৰণিমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌপাশত। আজি অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে প্ৰকাশ বৰা, ঐচ্যুত কোঁৱৰ, ডিম্বেশ্বৰ বৰুৱা, ধৰ্মেন্দ্ৰ হাজৰিকা, উৎপল দাস, মুকুল কলিতা, মৃদুল ফুকন, যাদৱ দাস, তগৰ হাজৰিকাকে প্ৰমুখ্য কৰি ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত সৰ্বোচ্চ প্ৰকাৰে সহযোগিতা আগবঢ়ায়। পৰ্যায়ত অসম চৰকাৰে বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে বিশেষভাৱে ব্যৱস্থা লৈছে। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰৰ জৰিয়তে আমি সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ অধীনত বিদ্যালয়ে ডিজিটেল লাইব্ৰেৰী নিৰ্মাণ কৰাৰ আঁচনি লৈছোঁ। আৰু সেই আঁচনিৰ অধীনত এই পুৰণিমাটি হাইস্কুলখনকে ধৰি মোৰ দেৰগাঁও সমষ্টিত 25খন বিদ্যালয়ত আমি ডিজিটেল লাইব্ৰেৰী নিৰ্মাণ কৰিছোঁ। বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি কম্পিউটাৰ ছায়েন্সৰ এপ্লিকেশ্যনৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষা গ্ৰহণ কৰি শিক্ষিত হয় তাৰ বাবেই এই ব্যৱস্থা আমি লৈছোঁ। আৰু আমি আশা কৰিছোঁ প্ৰত্যেকখন বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীয়ে এই ডিজিটেল শিক্ষা গ্ৰহণ কৰি আমাৰ গোটেই পৃথিৱীৰ ভিতৰত যিটো গ্ল'বেল ভিলেজ কনচেপ্ট, সেই কনচেপ্টটোক কাৰ্যকৰী ৰূপ দিবলৈ সক্ষম। তাত সমগ্ৰ অসমবাসীৰ লগতে এই অনুষ্ঠানটি আজি আমাৰ দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়কে কাম কৰা আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে যথেষ্ট আনন্দ উপভোগ কৰিছে। আমিও লগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ উন্নতিৰ উৎকৰ্ষ সাধনৰ অৰ্থে এনে অনুদান আগতে আমি পোৱা নাছিলোঁ। আৰু এই অনুদানে আজি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মনত যথেষ্ট উল্লাস উদ্দীপনাৰ ঠাই পাইছে। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অভিভাৱকসকলৰ বিশ্বৰ সমগ্ৰ শিক্ষা বিভাগৰ লগতে আজি অনুষ্ঠানটিত এটা ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে আজি আমেৰিকা, ইউৰোপ এই দেশবিলাকৰ যিটো ডিজিটেল শিক্ষা, সেই শিক্ষাভাগ আজি ক্লাছৰুমতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাবিদসকলে বিদগ্ধ পণ্ডিতসকলে আগবঢ়োৱা সেই শিক্ষা পদ্ধতিৰ নতুন শিক্ষা আঁচনিৰ যিখিনি কথা তেখেতে ছাত্ৰ ছাত্ৰীসকলে অনায়াসে শিকিবলৈ সক্ষম হ'ব। আজি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণেই যিহেতু তেখেতৰ এই বিধায়ক এই অনুষ্ঠানলৈ আমাক আৰু আগতেও বহুখিনি অনুদান আগবঢ়াইছে। অন্যান্য বিধায়কৰ নিচিনা নহয় তেখেত, আৰু তেখেতে আহি পেলাই এই সকলোকে এটা সমভাৱেৰে এই অনুষ্ঠানভাগি আগবঢ়োৱাত লগতে অনুসূচিত জাতি সম্প্ৰদায়ৰ এই এলেকাটো আগবঢ়াই নিয়াত আমি যথেষ্ট সুখী হৈছোঁ। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি বিদ্যালয় পুৰণিমাটি হাইস্কুলৰ যিটো ডিজিটেল লাইব্ৰেৰী আজি মাননীয় বিধায়ক মহোদয় শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালীদেৱে শুভ উদ্বোধন কৰিলেহি। আমি আশা কৰিম এনে পদক্ষেপৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল গ্ল'বেল এডুকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু সকলোলৈকে ইয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আজি সমগ্ৰ শিক্ষা অভিযানৰ লগত সংগতি ৰাখি এই ডিজিটেল লাইব্ৰেৰী শুভ উদ্বোধন কৰিলেহি আমাৰ দেৰগাঁও সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত ভৱেন্দ্ৰ নাথ ভৰালী ডাঙৰীয়া। তেওঁক আমি আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিখন বিদ্যালয়তে এনেকুৱা একোটা ডিজিটেল লাইব্ৰেৰী প্ৰদান কৰি আচলতে সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলক এটা উন্নতিৰ জখলালৈ আগুৱাই লৈ যোৱাৰ কাৰণে। আৰু বিধায়ক মহোদয়ক ইয়াৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ অনুসূচিত জাতি উন্নয়ন বিভাগৰ পৰা 1,51,00,000 টকা এই বিদ্যালয়লৈ খেলপথাৰ মিনি ষ্টেডিয়ামৰ কাৰণে অনুদান আগবঢ়াইছে। লগতে স্কুলৰ মেৰামতিৰ কাৰণেও 9,27,000 টকা ইতিমধ্যে তেওঁ মুকলি কৰি দিছে। স্কুলৰ বাউণ্ডেৰী নিৰ্মাণৰ কাৰণে 5 লাখ টকা ইতিমধ্যেই তেওঁ প্ৰদান কৰি থৈ গৈছে। গতিকে আজি এই বিদ্যালয়খনৰ কাৰণে আমাৰ স্থানীয় বিধায়ক আমাৰ ভৱেন্দ্ৰ নাথ ভৰালী ডাঙৰীয়াক আমি আমাৰ স্কুল কৰ্তৃপক্ষ তথা পৰিচালনা সমিতিৰ পৰা যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ।